লগতে ক'ব বিচাৰিছোঁ যে থাইলেণ্ডৰ যিটো বহুজাতিক কোম্পানী সেই বহুজাতিক কোম্পানীটো কণ্ট্ৰেক্ট ফাৰ্মিং বেচিছত আমাৰ গাহৰি খণ্ডটো গতাই দিলে অসমৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ কাৰণে এটা অন্ধকাৰ ছবি আহিব আৰু অনাগত দিনত আমি ইয়াৰ পৰিণাম ছবি ভোগ কৰিব লাগিব। গতিকে সময় থাকোঁতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু কৃষিমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে এই পিগাৰী ছেক্টৰটো অন্ততঃ কণ্ট্ৰেক্ট ফাৰ্মিং বেচিছত তেখেতে দিব নালাগে, কাৰণ লক্ষ লক্ষ মানুহ পিগাৰী ক্ষেত্ৰটোৰ লগত জড়িত হৈ আছে আৰু বৰ্তমান পিগাৰী ক্ষেত্ৰটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আন্তৰ্জাতিক পৰ্যায়লৈ কেনেধৰণে আমি উপস্থাপন কৰিব পাৰোঁ তাৰ কাৰণে আমি কৃষকসকলে ইতিমধ্যে বহুখিনি আগবাঢ়ি গৈছে। ইতিমধ্যে অসমৰ কেইবাজনো আগশাৰী কৃষকে গাহৰি মাংসটো এইটো ফৰেইন এক্সপৰ্টৰ ব্যৱস্থা ইতিমধ্যে কৰিছে। গতিকে ইয়াৰ এটা ভৱিষ্যত উজ্জ্বল দিশ আছে। অৰ্থনৈতিকভাৱে অসমৰ গ্ৰামীণ অৰ্থনীতিত উন্নতি কৰাৰ এটা উজ্জ্বল চাইন ইয়াত ফুটি উঠাৰ সম্ভাৱনা আছে। গতিকে মাননীয় মই মন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কৃষিমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে এই বিষয়টো তেখেতসকলে অন্ততঃ এডভান্টেজ ফেজ 2ৰ অধীনত মুক্ত বাণিজ্যক উঠাই দি তেখেতসকলে বহুজাতিক কোম্পানী গাহৰি ছেক্টৰটো অন্ততঃ গতাই দিব নালাগে। আৰু আমি চৰকাৰৰ সহযোগিতাৰ অবিহনে কমেও লক্ষ লক্ষ মানুহ গাহৰি ব্যৱসায়টোৰ লগত জড়িত হৈ স্বাৱলম্বিতাৰ পথ দেখি আছোঁ। আমি কোনোদিনেই চৰকাৰক আমনি কৰা নাই, কোনোদিনেই চৰকাৰক আমি একো দিশত আমনি কৰা নাই, হাত পতা নাই। আমি আত্মনিৰ্ভৰশীল হৈ পেলাই জীয়াই আছোঁ। গতিকে আমাৰ উঠি অহা প্ৰজন্মক অন্ততঃ জীয়াই থকাৰ পৰা আপোনালোকে বঞ্চিত নকৰিব, ইয়াকে মই ক'লোঁ। গতিকে বিনম্ৰতাৰে সৈতে মই পুনৰবাৰ আপোনালোকক অনুৰোধ কৰিছোঁ যাতে পিগাৰী ক্ষেত্ৰতো আপোনালোকে অন্ততঃ বহুজাতিক কোম্পানী গতাই আমাৰ অসমীয়াৰ মূৰত অসমীয়াৰ পেটত দূৰ নামাৰে। মই শ্ৰী বিকাশ কামনি চৰাইদেউ জিলা গাছপালা খাটৰ সাধাৰণ সম্পাদক। আমাৰ জিলাখনত আমি বৰ্তমান আমাৰ গাহৰি পালক সন্থাৰ তৰফৰ পৰা আমি নিবনুৱা যুৱক যুৱতীসকলে কেনেকৈ স্বাৱলম্বী হ'ব পাৰি গাহৰি পুহি এই ক্ষেত্ৰত আমি ব্যৱসায় বৃদ্ধি কৰিবলৈ আগবাঢ়ি গৈছোঁ। আমি দেখিছোঁ যে অসমীয়াসকলে যেতিয়াই আমি যি ব্যৱসায়ত হাত দিওঁ সেই ব্যৱসায়টোতে বণিক গোষ্ঠীয়ে হাত দিব বিচাৰে। অদূৰশেষত আমাৰ অসমৰ যি ভূমিপুত্ৰৰ অসমীয়া প্ৰধান খাদ্য গাহৰি মাংস, এই গাহৰি মাংসত এটা বহুজাতিক কোম্পানী গতাই দিব বিচাৰিছে। আমি অসম চৰকাৰলৈ এটা অনুৰোধ যাতে আমাৰ নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপনৰ নামত যাতে আমাক বেলেগ কোম্পানীয়ে বহুতীয়া কৰিব নিবিচাৰে। যেনেদৰে ব্ৰইলাৰ পুহি আজি আমাৰ ল'ৰাবিলাকৰ যি অৱস্থা হৈছে ঠিক তেনেদৰে আমি গাহৰি পালনো তেনেকৈ হ'ব বিচৰা নাই। আমি চৰকাৰক আমনি কৰা নাই, কোনোপধ্যেই আমি ইয়াত টেঙাৰো হ'ব বিচৰা নাই। কিন্তু আমাৰ যি গাহৰি পুহি আমি যি স্বাৱলম্বী হ'ব বিচাৰিছোঁ নিবনুৱা যুৱক যুৱতীসকলে অসমৰ অৰ্থনৈতিক কাঠামত ইয়াত যাতে আমাৰ চৰকাৰে কোনোপধ্যেই আমাৰ এই বহুজাতিক কোম্পানীক নিদিয়ে। যদি দিয়ে দেখিব অনাগত দিনত আমাৰ অসমৰ লক্ষ লক্ষ নিবনুৱাৰ যি এই সপোন আছে যে আমি পথাৰৰ বজাৰ আমাৰ মানুহে দখল কৰিব লাগে, এই পথাৰৰ বজাৰ আমি আনৰ হাতলৈ যোৱাটো কেতিয়াও নিবিচাৰোঁ। ইয়াকে কৈ আমি অনাগত দিনত যদি আমাৰ জিলাখনত প্ৰৱেশ কৰিবলৈ হয় তাৰ বাবে কিন্তু আমাৰ সকলো পালকেই বিধ্বস্ত কৰিবলৈ প্ৰস্তুত হৈ আছে। নমস্কাৰ, মই সদৌ অসম গাহৰি পালক সন্থাৰ মুখ্য উপদেষ্টা। আজি আমি আপোনালোকে গম পাইছে আজি দুদিন ধৰি আমাৰ সমগ্ৰ অসমতে এটা কথা চৰ্চা হৈ আছে, যিটো নেকি আমাৰ অসম চৰকাৰে আমাৰ গাহৰি পালক সন্থা গাহৰি পালকসকলক হাতে মৰা এটা ব্যৱস্থা কৰিছে, যিটো নেকি এটা বাহিৰৰ কোম্পানীক আনি আমাৰ গাহৰি উদ্যোগটো সম্পূৰ্ণৰূপে CP গ্ৰুপ নামৰ এটা প্ৰতিষ্ঠানক সম্পূৰ্ণৰূপে গতাই দিব বিচাৰিছে। এই ক্ষেত্ৰত আমি সম্পূৰ্ণ বিৰোধ কৰিছোঁ। এইটো কাৰণে বিৰোধী কৰিছোঁ যে আজি আমাৰ সকলোৱে জানে যে আমি সৰু বৰ সকলো মানুহে আমাৰ যিকোনো ক্ষেত্ৰতে গাহৰি উদ্যোগটো লৈ জীয়াই আছোঁ। গাহৰি হ'ল আমাৰ এটা আৱেগ। আমাৰ যিকোনো ক্ষেত্ৰতে আপোনালোকে চাবলৈ গ'লে দেখিব যে আমাৰ এগৰাকী মহিলাই আমাৰ মাহঁতে আমাক সৰুৰ পৰা আমি দেখি আহিছোঁ। আমাৰ মাহঁতে গাহৰি পুহিয়ে আমাক পোহপাল কৰিছিলে। আমি যিটো অৱস্থাত স্কুল গৈছিলোঁ, স্কুল অৱস্থাতো আমাক মাহঁতে সেই গাহৰি এটা বিক্ৰী পেলাই এখন চাইকেলৰ ব্যৱস্থা কৰি দিছিলে। সেই ক্ষেত্ৰত আজি আমাৰ অসম চৰকাৰে এনেকুৱা এটা কাম কৰিবলৈ গৈছে, যিটো নেকি গোটেই আমাৰ অসমৰ সমস্যাটো আমাৰ যিখিনি নতুনকৈ উঠি অহা প্ৰজন্মক সম্পূৰ্ণ ধ্বংসমুখলৈ অসম চৰকাৰে ঠেলি দিব বিচাৰিছে। তাক আমি সকলোৱে মিলি এটা প্ৰতিবাদ কৰিছোঁ যাতে অসম চৰকাৰে এই CP গ্ৰুপক অসমত প্ৰৱেশ কৰিব নিদিয়ে। তাৰ বাবে আমি গাহৰি পালক সন্থাৰ ফালৰ পৰা সকীয়াই দিছোঁ। যদি তেনেকুৱা ক্ষেত্ৰত অসম চৰকাৰে CP গ্ৰুপক আমাৰ অসমত আনিবলৈ হয়, আমি এটা বৃহত্তৰ জংকী আন্দোলন গঢ়ি তুলিম।